আজি আমাৰ এই সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, সাংসদ তপন গগৈ ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সায়েঙ্গীয়া ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, হৰেণ দেউৰী ডাঙৰীয়া, নবীন গগৈ ডাঙৰীয়া, সুনীল পেগু ডাঙৰীয়া, নিৰঞ্জন বৰুৱা ডাঙৰীয়া, বীৰেন গোৱালা ডাঙৰীয়া, আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া, গণ পৰিষদৰ ঘন গগৈ ডাঙৰীয়া, কুশল দত্ত ডাঙৰীয়া, লীলাজ্যোতি ফুকন ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, আমাৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু অসম চৰকাৰৰ পানী যোগান আৰু প্ৰয় প্ৰণালী নিগমৰ অধ্যক্ষ কুশল দুৱৰী ডাঙৰীয়া আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া, মোৰ সন্মানৰ আই মাতৃসকল, দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যেতিয়া হেলিকপ্টাৰৰ পৰা আহিছিলোঁ, ওপৰৰ পৰা মই চাই আছিলোঁ আমাৰ আই মাতৃসকলে ইমান ধুনীয়া সাজ পোছাক পিন্ধি আছে, ওপৰৰ পৰা একদম ফুলনি ফুলনি লাগি আছে, যেন এখন ধুনীয়া বাগিচা, সকলো ফুল ফুলি আছে, খুব ধুনীয়া লাগিছিলে। মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিজৰ নিজৰ ইমান ধুনীয়া ট্ৰেডিশ্যনেল সাজ পোছাক পিন্ধি আপোনালোক এই সভালৈ আহিছে, মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে ইলেকশ্যন দুই ধৰণৰ থাকে। এটা ইলেকশ্যনক আমি কওঁ সাধাৰণ নিৰ্বাচন আৰু এটা ইলেকশ্যনক আমি কওঁ উপ নিৰ্বাচন। সাধাৰণ নিৰ্বাচন মানে যিটো 5 মাহ আগত হৈ গ'ল, অৰ্থাৎ চৰকাৰ বদলিব পাৰে, চৰকাৰ নতুন হ'ব পাৰে। উপ নিৰ্বাচন মানে চৰকাৰ যি আছে সেইটোৱে থাকিব। দিছপুৰ আৰু দিল্লীত চৰকাৰ যি আছে সেইটোৱে থাকিব, খালি আমাৰ সমষ্টিটোত বিধায়কজন কোন সেইটো ৰাইজে ঠিক কৰিব। এতিয়া সাধাৰণ ইলেকশ্যনত ভোট দিওঁতে অলপ চিন্তা লাগে, কাক বা ভোট দিম, কংগ্ৰেছক দিম, কিজানি বিজেপিৰে চৰকাৰ হৈ যায়, বিজেপিক দিম, কিজানি কংগ্ৰেছৰে চৰকাৰ হৈ যায়, অলপ চিন্তা লাগি থাকে। আৰু কোনোবা যদি মানুহে কয় এইবাৰ বিজেপিৰ আহিব, অলপ মনটো বিজেপিক দিব লাগে, বোলে এইবাৰ কংগ্ৰেছ আহিব, অলপ মনটো কংগ্ৰেছক দিও লাগে। কিন্তু এইটো ইলেকশ্যনত ইমান চিন্তা আমি কৰিব নালাগে, কাৰণ দিছপুৰ আৰু দিল্লীত, বিশেষকৈ দিছপুৰত 2026 চনলৈ আৰু দিল্লীত 2024 চনলৈ বিজেপি চৰকাৰ আছেই, আৰু ভৱিষ্যতলৈও বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰে অসমত আহি থাকিব, তাত আমাৰ মনত কাৰো সন্দেহ নাই। নতুন দিল্লীত আহি থাকিব, তাত আমাৰ কাৰো সন্দেহ নাই। চৰকাৰ আছে। এতিয়া যদি চৰকাৰ আছে, আমি কোন চৰকাৰৰ লগত থাকিলে আমাৰ কাম হ'ব, সমস্যা সমাধান হ'ব, আমি আগবাঢ়ি যাব পাৰিম। মোক ভুৱন পেগু ডাঙৰীয়াই আৰু পৰমানন্দ সায়েঙ্গীয়া ডাঙৰীয়াই এইকেইদিন আপোনালোকৰ লগত তেওঁলোক লাগি আছে। তেওঁলোকে মোক কৈছে যে মথাউৰিৰ দুই কাষে গাইড বান্ধ বনাব লাগে, মথাউৰিটো পকী পথলৈ ৰূপান্তৰ কৰিব লাগে, দিচাং আৰু দিহিঙৰ ওপৰত 2খন দলং লাগে, টেঙাপানীত এখন পশু চিকিৎসালয় লাগে, পশ্চিম পানীদিহিং অঞ্চলক ৰাইজক শীঘ্ৰে মাটিৰ পট্টা দিব লাগে,
চাপৰিপুৰত হাইলেণ্ড নিৰ্মাণ হ'ব লাগে, প্লেটফৰ্ম হ'ব লাগে, জন্তু তথা মানুহৰ বাবে চালি নিৰ্মাণ আৰু তাত সোলাৰ লাইটৰ ব্যৱস্থা কৰিব লাগে। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে সোলাৰ ফেন্সিং নিৰ্মাণ কৰিব লাগে। ককিলামাৰীৰ উপস্বাস্থ্য কেন্দ্ৰটো চিকিৎসালয়লৈ ৰূপান্তৰ কৰিব লাগে। টেঙাপানী বলিয়া বাবা থানখনক উন্নীতকৰণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগে। তাত যিবিলাক দলং আছে, পথ আছে, আধৰুৱা হৈ আছে, তাক সম্পূৰ্ণ কৰিব লাগে। দিচাং নদীৰ ওপৰত বলমা ঘাটত দলং নিৰ্মাণ কৰিব লাগে। ঠাইআলিৰ পৰা ৰূপহী বামলৈ মডেল হস্পিটালৰ পথ নিৰ্মাণ কৰিব লাগে। লুইতপৰীয়া জনজাতীয় হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতকৰণ কৰিব লাগে। ককিলামাৰীৰ শনিবৰীয়া বজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মিলনপুৰত দুখনকৈ ভাঙি থকা দলং আমাৰ অতি শীঘ্ৰে কাম আৰম্ভ হ'ব লাগে। এইখিনিয়ে নহয় জানো আপোনালোকৰ কাম? সিদিনাখন মোৰ ইয়াত আপোনালোকৰ গাঁৱৰ মানুহ গৈছিলে যে আমি ডিব্ৰুগড়লৈকে ডাইৰেক্ট যাব খোজো, আমাক দলং লাগে। মই আলোচনা কৰিলোঁ, বোলে আমাক ভেটেনাৰী হস্পিটাল লাগে। মই ভেটেনাৰী মন্ত্ৰীক ইয়াত পঠাই দিছিলোঁ, চব চাই চিতি গ'ল। মুঠৰ ওপৰত এই যি পশ্চিম পানীদিহিং অঞ্চল আছে, য'ত আমাৰ মিচিং, দেউৰী, গোৰ্খা, দেউৰী, সোণোৱাল কছাৰী, আমি সকলো মানুহ য'ত একেলগে আছো, তাত এই কামবিলাকতো হ'বই। লগত এইবাৰ ব্ৰহ্মপুত্ৰৰ বানপানী নাহে, উন্নয়নৰ বানপানী আহিব। যিমান কাম আপোনালোকৰ আছে সকলো কাম হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। কাৰণ দিছপুৰতো বিজেপিৰ চৰকাৰ আছে, দিল্লীতো চৰকাৰ আছে। ইয়াতে আমাৰ গো ব্যৱসায় কৰা বহুত মানুহ আছে। তেওঁলোকে জানে যে বজাৰত যদি আমি দুটা গৰু দেখা পাওঁ, এটা গৰুৱে গাখীৰ দিয়ে আৰু এটা গৰুৱে গাখীৰ নিদিয়ে, আমি কোনটো কিনিম? গাখীৰ দিয়া গৰুটোহে কিনিম, হয়নে নহয়? এতিয়া আমি কোনটো দলক ভোট দিম? কংগ্ৰেছৰ চৰকাৰ নাই, খীৰাই থাকিলেও গাখীৰ নোলায়। ৰাইজৰ দলৰ চৰকাৰটো কোনো পৃথিৱীতে নাই, খীৰাই থাকিলেও গাখীৰ নোলায়। বিজেপি আৰু গণশক্তি খীৰাই থাকিলে ডেইলি 26 লিটাৰমান কৰি গাখীৰ ওলাব, হয়নে নহয়? গতিকে আমি কাৰ বজাৰত কোনটো গৰু কিনিম? যিটো গৰুৱে আমাক গাখীৰ দিব। শ্ৰদ্ধা ৰাইজ, সিদিনাখন ইয়াত মোক লগ কৰিবলৈ এটা প্ৰতিনিধি দল গৈছিল। অপপ্ৰচাৰৰ ইয়াত শেষ নাই। বোলে অসম চৰকাৰে গৌৰ ব্যৱসায় বন্ধ কৰি দিলে, মহৰ ব্যৱসায় বন্ধ কৰি দিলে। আৰে বাবা, আইন এতিয়ালৈকে বিধানসভাত গৈছে, গৱৰ্ণৰ হৈছে, চহী হোৱাই নাই। আইনত কি আছে কি নাই মানুহে দেখাই নাই। অপপ্ৰচাৰৰ কোনো শেষ নাই, মহৰটো কোনো কথাই নাই। আৰু গৰুত আমি কি চেষ্টা কৰিছো, যাতে বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা গৰু বাংলাদেশলৈকে স্মাগলিং নহয়। আমাৰ মানুহেতো গো ব্যৱসায় আজি অতীজৰ পৰা কৰি আহিছে আৰু ভৱিষ্যতে কৰিয়ে থাকিব। তাত কোনে বাধা দিছে? তাততো কোনেও বাধা দিয়া নাই। ইমান অপপ্ৰচাৰটো কৰিব নালাগে। তাৰ জাগাত মই উল্টাই কৈছো যে আমাৰ এই অঞ্চলত আপোনালোকে ডায়েৰী ফাৰ্ম গঠন কৰক। বজাৰত আমি চৰকাৰে এটা গাখীৰৰ দাম ফিক্স কৰি দিম যে সমবায়ে যেতিয়া গাখীৰ আনিব প্ৰতি লিটাৰত 40 টকা দিব লাগিব। বোলে নহয়, বজাৰত 32 টকাহে দাম, সমবায়ে 40 টকা ক'ৰ পৰা দিব? প্ৰত্যেক লিটাৰত 8 টকা কৰি আমি সাবসিডি দি দিম, চৰকাৰে সাবসিডি দি দিব, যাতে কৃষকৰো লছ নহয়, গোপালকৰো লছ নহয়, সমবায়েৰো লছ নহয়। আজি এই ধৰণে চতিয়াত, এই ধৰণে পুৰবিত আজি আমি দুগ্ধ উৎপাদনৰ গোটেই ব্যৱস্থাটোক আমি নতুনকৈ নিৰ্মাণ কৰিব খুজিছো। NDDBৰ লগত কথা পাতি আজি আমি কাম আৰম্ভ কৰিছো। আজি আমাৰ চৰকাৰে গো ব্যৱসায়ীসকলৰ কাৰণে যিমান চিন্তা কৰিছে,
আগত কোনো চৰকাৰে কেতিয়াও ইমানখিনি কথা চিন্তা কৰা নাছিল। আজি আপোনালোকে চাব, আমাৰ গোৰ্খা লোকসকলক আগতে ডি ভোটাৰ বনোৱা হৈছিল। আমি কৈছো এইবিলাক কথা নহয়। আমাৰ গোৰ্খা লোকসকল ইয়াত আছে, তেওঁলোকক কোনেও বিদেশী বুলি নটিচ দিব নোৱাৰিব। আমি সেইবিলাক কাম বন্ধ কৰি দিছো যে এইবিলাক নহব। আজি আমাৰ মিচিং ভাই বন্ধুসকল ইয়াত আছে। আজি আমাৰ চৰকাৰখন কাৰ? আমাৰ চৰকাৰখন অকল বিজেপিৰ নহয়। এই চৰকাৰখনত গণশক্তি জড়িত হৈ আছে। এই চৰকাৰখনত মিচিং স্বায়ত্তশাসিত পৰিষদ জড়িত হৈ আছে। আৰু অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দপ্তৰ শিক্ষা দপ্তৰৰ দায়িত্বটো ৰণোজ পেগুৰ দৰে ব্যক্তিয়ে আমাৰ চৰকাৰখনত দায়িত্ব পালন কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট। আজি আমাৰ চৰকাৰে কি কৰিছে? আপোনালোকৰ ইয়াততো আমাৰ যি দুখন দলঙৰ কথা কৈছিলে, দিচিং, দিহাং বা বলমাৰ, এইটোতো সৰু কথা। খুনাখুটিৰ ওপৰত য'ত নেকি দলঙৰ কথা চিন্তা কৰিব নোৱাৰে, এইবাৰ অসম চৰকাৰে খুনাখুটিৰ ওপৰত দলং বনাবলৈ 600 কোটি টকা খৰচ কৰিছে। আমি অসম চৰকাৰে কি কৰিছো যে আমাৰ যিমান মথাউৰি আছিলে, আজি আপোনালোকে জানে যে আমি যদি চিলা পথাৰত থিয় হওঁ, মথাউৰি দি আমি মাজুলীলৈকে আহিব পাৰো। আজি সেই ৰাস্তাও আমি দুখন গাড়ী যাব পৰাকৈ মথাউৰিৰ ওপৰত আমি ৰাস্তা পকী কৰাৰ কাম আৰম্ভ কৰিছো, যাতে নৈপৰীয়া ৰাইজে কোনো অসুবিধাত ভুগিব নালাগে। মোক যেতিয়া ৰণোজ পেগু ডাঙৰীয়াই ক'লে যে আমাৰ এই ককিলামুখৰ পৰা পানীদিহিঙৰ পৰা আমি একেবাৰে বগীবিল ডাইৰেক্ট যাব পাৰো, মাত্ৰ দুখন দলং লাগে। মই কিয় নহব? ৰাইজৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আমি চৰকাৰত আহিছো, আৰু আমি কাম কৰি ৰাইজক আমি দেখুৱাম। লগে লগে মই অৰ্ডাৰ দিছো যে এষ্টিমেট কৰক, চইল সাৰ্ভে কৰক। আজি শ্ৰদ্ধাৰ ৰাইজ, ইমান দিনে চৰ চাপৰিত থকা আমাৰ জনজাতীয় লোকসকলৰ মাটিৰ কাম কোনো চৰকাৰে হাতত লোৱা নাছিল। কিবা সুধিলে ডিচিৰ তাত মাটিৰ পট্টাৰ কামত গলে কয় বোলে এখন এনচি ভিলেজ। কি এনচি ভিলেজ? বোলে ইয়াত জৰীপ হোৱা নাই। বোলে জৰীপ নহলে কি হব? বোলে জৰীপ নহলে আমি মানুহক মাটিৰ পট্টা দিব নোৱাৰো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই মুখ্যমন্ত্ৰী হৈ থকা সময়তে অসমৰ প্ৰতিগৰাকী জনজাতীয় লোকে মাটিৰ পট্টা লাভ কৰিব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিছো। এতিয়া আমি মাটিৰ জৰীপৰ কাম আৰম্ভ কৰিছো গোটেই অসমতে। 627খন নন কেডেষ্ট্ৰেল ভিলেজ আছিল। আমি কৈছো নহয়, ইয়াত জৰীপ হ'ব লাগিব। আৰু জনজাতীয় লোকে ভূমি আইনৰ কথা ইয়াত নাহে। যি জনজাতীয় লোকে যিমান মাটিত বস কৰি আছে, সিমান মাটিৰে অধিকাৰ আমাৰ জনজাতীয় লোকসকলে পাব লাগিব। আজি আমাৰ দেউৰী সম্প্ৰদায় হওক, মিচিং সম্প্ৰদায় হওক, সোণোৱাল কছাৰী লোক হওক, তেওঁলোকৰ মাটিৰ অধিকাৰ অসমত থাকিব লাগিব। কাৰণ তেওঁলোক হল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। আজি যোগেন মহান ডাঙৰীয়া ৰেভিনিউ মিনিষ্টাৰ, তেওঁক মই কৈছো, যোগেন দা, দিনে ৰাতিয়ে কাম কৰিব লাগিব। টোপনি কি বস্তু আমি পাহৰি যাব লাগিব। 2026ত যেতিয়া আমি ভোট খুজিব আহিম, তাৰ আগতে সকলো ট্ৰাইবেল মানুহৰ হাতত মাটিৰ পট্টা থাকিব লাগিব। কোনো চৰকাৰে আগতে ইমান ডাঙৰ বজ্ৰ কঠোৰ সংকল্প লোৱা নাছিল, কোনেও লোৱা নাছিল। আৰু আমি লগত কি কৈছো যে যেতিয়া মাটিৰ কাম হ'ব, মাটিৰ কামৰ লগত কোনো দালাল থাকিব নোৱাৰিব। কোনো দালালৰ ইয়াত কথা নাই। কেইদিনমান আগতে মাটিৰ দালালি কৰা 700 মানুহক মই একেলগে জেলত ভৰাই দিছো। মই ইয়াত দালালি নহব। আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ আছে, দেউৰী স্বায়ত্তশাসিত পৰিষদ আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে। আমি সকলোৱে মিলি এই জনজাতীয় লোকসকলৰ উন্নয়নৰ কাৰণে
আমি কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ জনজাতীয় লোকৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি আছে। আমাৰ নিজৰ একোটা ধাৰ্মিক পৰিচয় আছে। কোনোবাই আমি বাথৌক মানুহ, কোনোবাই আমি বাইথৌক মানুহ, কোনোবাই আমি দনীয় পলীয়ক মানুহ, কোনোবাই আমি বুঢ়া গোসাঁই থানক মানুহ। আমাৰ বিভিন্ন ধৰ্মীয় বিশ্বাস আছে। এইবাৰ বাজেটত আমি নতুন এটা ডিপাৰ্টমেণ্ট খুলিছো যে জনজাতীয় লোকসকলৰ বিশ্বাসটোক আমি যাতে জীয়াই ৰাখিব পাৰোঁ। আৰু এই ডিপাৰ্টমেণ্টৰ নামত আমি 100 কোটি টকাৰ বাজেট দিছো যাতে আমাৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠান নতুনকৈ জাগ্ৰত হ'ব পাৰে, সকলো সমস্যা আমাৰ সমাধান হ'ব পাৰে। আমাৰ গীত, নাচ, বাদ্যযন্ত্ৰ এই গোটেইবিলাকৰ সংৰক্ষণ হ'ব পাৰে। আজি আগত কোনো চৰকাৰে এই ধৰণৰ সাহসী ব্যৱস্থা হাতত লোৱা নাছিল। অহা 22 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু তেওঁৰ হাতেদিয়ে এই বিভাগটোৰ কাম আৰম্ভ হ'ব আৰু মাৰ্চ মাহৰ আগতে এই বিভাগটোৰ জৰিয়তে আমি 100 কোটি টকা খৰচ কৰিম। ক'ত খৰচ কৰিম? অকল জনজাতীয় লোকসকলৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ বাবে আমি খৰচ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই বিজেপি চৰকাৰখন আপোনালোকৰ চৰকাৰ। এই চৰকাৰখন আপোনালোকৰ চৰকাৰ। আজি এই চৰকাৰখন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, য'ত নেকি বড়ো জনগোষ্ঠীৰ লোক আছে, কাৰ্বি জনগোষ্ঠীৰ লোক আছে, দেউৰী জনগোষ্ঠীৰ লোক আছে, ডিমাচা লোক আছে, বড়ো আছে, মিচিং আছে, গোৰ্খা আছে, দেউৰী আছে। আমি সকলোকে লগ লাগি এখন বৰ অসম নিৰ্মাণৰ বাবে আজি আমি কামত আগবাঢ়িছো। আমাৰ চৰকাৰে এটাৰ পিছত এটাকৈ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আজি কাম কৰিছে। এই বছৰ আমাৰ চৰকাৰে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। তাৰে 25,000 ল'ৰা ছোৱালী খালি পুলিচতে সোমাব পাৰিব। মই সকলোকে কৈছো, চাকৰি দিম, কিন্তু চাকৰিৰ লগত ST SC ৰিজাৰ্ভেশ্যন কমপ্লিট মানি দিব লাগিব। আমি তেওঁলোকৰ কোটা তেওঁলোকক আমি দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, এই যে 1 লাখ চৰকাৰী চাকৰি হ'ব, তাতে কোনেও যাতে 1 টকাও ঘোষ দিব নালাগে, তাৰ বাবেও আমি ব্যৱস্থা হাতত ল'ম। 1 টকাও খৰচ নকৰাকৈ আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। যিবিলাক আই মাতৃৰ বন্ধন বেংকৰ মাইক্ৰ' ফাইনেন্সৰ লোন আছিল, অহা মাহৰ পৰা সেই লোন ঋণ মুক্ত কৰাৰ কাম আৰম্ভ হ'ব। চৰকাৰৰ 1 বছৰ নহওঁতেই যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম। আজি আমি অৰুণোদয় আঁচনি আনিছিলোঁ, মাহত 830 টকা। এতিয়া এই আঁচনি আমি 1000 টকালৈকে বঢ়াইছোঁ আৰু প্ৰত্যেক বছৰে এই আঁচনি বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু এই বছৰ এই আঁচনিত প্ৰতিটো বিধানসভা সমষ্টিত যাতে নতুন হিতাধিকাৰী আহিব পাৰে, তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁয়ে মোক কৈছে যে থাওৰা সমষ্টিত বহুতো দুখীয়া পৰিয়ালে এতিয়াও অৰুণোদয় পোৱা নাই। যোৱা নিৰ্বাচনত মই কৈছোঁ, এইবাৰৰ গভৰ্ণমেণ্টৰ বাজেটত কৈছোঁ যে থাওৰা সমষ্টিৰ প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগিব আৰু সেই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা আমি দায়িত্ব লৈছোঁ। সেই ধৰণে আমি কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আগৰ চৰকাৰৰ দিনত, বিজেপি চৰকাৰৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, কোনে কোনদিনা পেঞ্চন পাব কোনেও নাজানে। কেতিয়াবা এবছৰৰ মূৰত পায়, কেতিয়াবা 2 বছৰৰ মূৰত পায়। যেতিয়া যোৱাবাৰ বিজেপি চৰকাৰ আছিলে, আমি সকলো বয়োজ্যেষ্ঠ মানুহলৈ বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ। এইবাৰ আমি কৰিছোঁ যে নহয়, অকল পেঞ্চন দিলেই নহ'ব, পেঞ্চন সময়মতে পাব লাগিব।
এতিয়া আমি ঠিক কৰিছো প্ৰতি 10 তাৰিখে প্ৰত্যেক মাহৰ 10 তাৰিখে পেঞ্চনৰ টকা, অৰুণোদয় টকা, বিধৱা পেঞ্চনৰ টকা আমাৰ বেংক একাউণ্টত জমা হ'ব। আৰু যোৱা 5 মাহ প্ৰত্যেক মাহৰ 10 তাৰিখে এই পুঁজি জমা হৈ আছে। কেইদিনমান আগতে ভবানীপুৰত মই এগৰাকী বৃদ্ধ ব্যক্তিক লগ পাইছিলোঁ। তেওঁ মোক ক'লে যে আগতেতো কেতিয়া পেঞ্চন আহে ঠিক নাছিলে, এতিয়া 10 তাৰিখে আহে, দৰমহা লাগে। মই বোলো খুৰা কি কৰিব লাগিব? বোলে বাবা পাৰিলে 250 টকাটো 500 টকা কৰি দে, তেতিয়া অলপ মনটো ভাল লাগিব। তাৰমানে আপোনালোকে চাওক চৰকাৰখনৰ ওপৰত ৰাইজৰ কিমান বিশ্বাস। আজি চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰিব। যোৱা 5 মাহৰ ভিতৰতে আমি তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছো। যোৱা কালি মই মৰিয়নিত আছিলো, চাহ বাগিচাৰ আই মাতৃসকলৰ লগত একেলগে মই ভাত খাইছিলো। আই মাতৃসকলে এটাই কথা কৈছে যে এইখন চৰকাৰে দুখীয়া মানুহৰ কাৰণে যিমান চিন্তা কৰিছে আগত কোনেও কৰা নাছিল। আজি অসমত দুখীয়া মানুহৰ কাৰণে আমি এটাৰ পিছত এটা কাম কৰি গৈ আছো আৰু কৰিবলগীয়া বহুত আছে। আই মাতৃসকলৰ আত্মসহায়ক গোট, আগতে আমি গোটত টকা দিছিলো, এইবাৰ আমি ঠিক কৰিছো গোটত থাকিবই, গোটৰ লগতে গোটৰ সদস্যসকলকো আমি সহায় কৰিব লাগিব, যাতে প্ৰতিগৰাকী মহিলাই কিবা নহয় কিবা এটা উৎপাদনৰ কামৰ লগত জড়িত হ'ব পাৰে। আজি আপোনালোকে দেখিছে বিনামূলীয়া চাইকেলৰ পৰা বিনামূলীয়া স্কুটিলৈকে, কলেজৰ নামভৰ্তি বিনামূলীয়া কৰাৰ পৰা আৰু নতুন নতুন কলেজ, হায়াৰ ছেকেণ্ডাৰী। আমাৰ এতিয়া ৰণোজ পেগু ডাঙৰীয়া আৰু মই ঠিক কৰিছো যে অসমত যিমান হাইস্কুল আছে লাহে লাহে গোটেই হাইস্কুলবিলাকক আমি হায়াৰ ছেকেণ্ডাৰী কৰি দিম, যাতে সৰু ল'ৰা দূৰত কলেজত পঢ়িব যাব নালাগে, বাছৰ ভাড়া খৰচ কৰিব নালাগে, ঘৰৰ চোতালতে 12 ক্লাছলৈকে দ্বাদশ শ্ৰেণীলৈকে পঢ়িব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মাটিৰ পট্টাৰ পৰা দলঙৰ পৰা মথাউৰিলৈকে এই গোটেই কামৰ দায়িত্ব মোৰ। ভুৱন পেগু আৰু পৰমানন্দ ছায়েঙীয়া, মাধৱ দেউৰী, দীপুৰঞ্জন মাৰ্কাৰীয়ে আপোনালোকক যিমান কথা দিছে এই সকলো কথা আখৰে আখৰে আমি পালন কৰিম, সেই প্ৰতিশ্ৰুতি মই ৰাইজক দিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, থাওৰা সমষ্টিৰ কল্যাণৰ কাৰণে, থাওৰা সমষ্টিৰ উন্নয়নৰ কাৰণে এই উপনিৰ্বাচন অনুষ্ঠিত হৈছে। আমাৰ ৰাইজৰ দলৰ অখিল গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী পঞ্চায়তে কিয় যাব লাগে? এটা মুখ্যমন্ত্ৰীজন পঞ্চায়তে নগৈ কি দিল্লী কলিকতা ঘূৰি ফুৰিব নেকি কওকচোন? মুখ্যমন্ত্ৰী গাঁৱত যাব লাগে নে মুখ্যমন্ত্ৰী দিল্লী কলিকতালৈকে যাব লাগে? আপোনালোকে কওক। আজি যদি গাঁৱৰ মানুহত মই ইয়াত নাহিলোহেঁতেন, দিহিং দিচাঙৰ ওপৰত যে 2খন দলং লাগে মই কেনেকে গম পালোহেঁতেন? ইয়াত যে এখন ভেটেনাৰী লাগে মই কেনেকে গম পালোহেঁতেন? ইয়াত যে মানুহক মাটিৰ পট্টা লাগে মই কেনেকে গম পালোহেঁতেন? সেইকাৰণে মই কৈছো যে মোৰ সময় নাই কাৰণে মই পঞ্চায়তে আহিলো। সময় থাকিলেতো বাইদেউহঁতৰ ঘৰে ঘৰে যাব মোৰ ইচ্ছা আছিলে, ঘৰে ঘৰে যাব ইচ্ছা আছিলে। যোৱাকালি মই কৈছো যে এই নিৰ্বাচন যেতিয়া আহে, ৰাজনীতি কৰা মানুহবিলাকক সুবিধা দিয়ে ৰাইজৰ মাজত যাবৰ কাৰণে। আমাৰ কাৰণে বেলেগ তীৰ্থযাত্ৰা নাই। এই ইলেকশ্যনৰ সময়ত ৰাইজৰ ঘৰলৈ যে আমি আহো, সেই হৈছে আমাৰ কাৰণে তীৰ্থযাত্ৰা, আৰু এই তীৰ্থযাত্ৰা আমি কৰি থাকিবই লাগিব। ৰাইজ আৰু ৰজাৰ মাজত, প্ৰজা আৰু শাসকৰ মাজত, দিছপুৰ আৰু পানীদিহিঙৰ মাজত সম্বন্ধ আমি অটুট ৰাখিব লাগিব, শক্তিশালী কৰিব লাগিব, আৰু অসমখনক এখন নতুন অসম হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। মই সুশান্ত বৰগোহাঁইক ধন্যবাদ দিম যে তেওঁ ৰিজাইন দিয়া কাৰণে আমি আপোনালোকৰ মাজত অহাৰ এটা সুযোগ পালো, হয়নে নহয়? তেওঁ ৰিজাইন নিদিলেতো আকৌ 26তহে ইলেকশ্যন হ'লহেঁতেন।
গতিকে তেওঁ ৰিজাইন দিলে। তেওঁ ৰিজাইন দিয়াৰ কাৰণে এই কাগজখন মই দেখা পালো যে কি কি লাগে কি কি নালাগে, নহয় জানো? আৰু এতিয়া কামবিলাকো হ'ব। গতিকে সুশান্ত বৰগোহাঁইক আমি এটা হাত চাপৰিৰে ধন্যবাদ দিব লাগে নে নাই? নিশ্চয় লাগে, আপোনালোকে দিলে। আৰু তাৰ লগত আৰু এজন ব্যক্তিক ধন্যবাদ দিব লাগিব, সেইজন হ'ল কুশল দুৱৰী, হয়নে? যোৱাবাৰ দুইজনে একেলগে ইলেকশ্যন খেলিছে। এইবাৰ প্ৰথমতে ভাবিছিলে যে সুশান্ত বৰগোহাঁই ইলেকশ্যন খেলিলে কুশল দুৱৰীয়ে বিৰোধিতা কৰিব আৰু বিজেপি হাৰি যাব। কিন্তু আপোনালোকে বিজেপিৰ সাংগঠনিক শক্তি দেখক যে আজি কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই যি আজি ইমান দিনে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আছিলে, এতিয়া হাতত হাত মিলাই থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে একেলগে কাম কৰিছে। ইয়াতকৈ আৰু আমাৰ বাবে ভাল খবৰ কিবা হ'ব পাৰে নেকি? আগতে গাঁৱত আমাৰ টেনশ্যন, সুশান্তক ভোট দিলে কুশলে বেয়া পাব, কুশলক ভোট দিলে সুশান্তই বেয়া পাব। এতিয়া আৰু চিন্তা নাই, আপোনালোকে পদুমক ভোট দিয়ক, সকলোৱে আপোনালোকক ভাল পাব। সুশান্তইও ভাল পাব, কুশলেও ভাল পাব, ৰণোজ পেগুৱেও ভাল পাব, ভুৱন পেগুৱেও ভাল পাব, পৰমানন্দ চাৰিঙীয়াই ভাল পাব, মাধৱ দেউৰীয়ে ভাল পাব, দীপু ৰঞ্জন মাৰ্কাৰীয়েও ভাল পাব। আৰু লগতে ময়ো আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। মোৰো কৃতজ্ঞতা সদায় আপোনালোকৰ লগত থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এটা খালি ভুল নকৰিব। আমি যোৱাবাৰ ইলেকশ্যনত যিসকলে পদুমক দিছোতো ঠিক আছে, কিন্তু যিবিলাকে পদুমক দিয়া নাই যোৱাবাৰ হাতত দিছো নহয়, হয়নে নহয়? গতিকে এইবাৰ ভুল নকৰিব, এইবাৰ হাতবিলাকে পদুম হৈ গ'ল, হয়নে? হয়নে নহয়? গতিকে সকলোৱে লগ হৈ 30 তাৰিখৰ ইলেকশ্যনত আপোনালোকে পদুম ফুলৰ ছবিত ভোট দিয়ক। ডিচেম্বৰ মাহত মই এদিন আপোনালোকৰ চাপৰিলৈকে আহিম। সিদিনাখন আৰু ইয়াত মিটিং নকৰোঁ, ডাইৰেক্ট চাপৰিত যাম, ঠিক আছে? চাপৰিত ৰণোজ দা, মই, ভুৱন, বৰ্মা দা, আমি গোটেইবিলাক, মাধৱ, ডিপ্ল'মাৰ্কাৰী, আমি চব একেলগে আহিম। ৰাতিপুৱাৰ পৰা দিনটো থাকিম, সমস্যাও হ'ব, একেলগে লগ হৈ ভাত এসাঁজো খাম আৰু গাখীৰ আৰু দৈটো খামেই, ঠিক আছে? অখিল গগৈ বেয়া পালেও খাম আৰু, ঠিক আছে? গাখীৰ আৰু দৈ খাবই লাগিব, কংগ্ৰেছে বেয়া পালেও খাব লাগিব। খাই বৈ আমি আপোনালোকৰ লগত কথা বতৰা পাতিম আৰু গোটেই সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব। লিষ্টখন মই গাই দিলোৱেই, আপোনালোকে চিন্তা নকৰিব, গোটেই লিষ্টখন মোৰ হাতত আহি গৈছে। সকলো কাম ধুনীয়া কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈ যাব। এই প্ৰতিশ্ৰুতি দি পুনৰ এবাৰ পদুম ফুলৰ ছবিত আপোনালোকক ভোট দিবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।